হেল্ল' এভৰিৱান। আজি ৰাতিপুৱাই ওলালোঁ নাজিৰাৰ অগ্নিনাভ মন্দিৰলৈ। সেই মন্দিৰৰ পৰিৱেশনো কেনেকুৱা সকলো আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই থাকিব। এই ঘন কুঁৱলীৰ মাজেৰে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি আহি অগ্নিনাভ মন্দিৰ পালোহি। অগ্নিনাভ মন্দিৰৰ গেট 8টা বজাত খুলি দিয়া হয়, কিন্তু আজি ভক্তৰ ভিৰ বাবে সোনকালেই খুলি দিলে। ইয়াত চাকি দিব নোৱাৰি, সেয়ে বৰচাকি এগছ আছে, তাতে সকলোৱে তেল ঢালিব লাগে। কিন্তু মানুহৰ কিমান ঠেলা হেঁচা কৰিছে মানুহখিনিয়ে তেল ঢালিবৰ বাবে। তাৰপিছত আমি লাইনত ৰৈ পেলাই বাবাক দৰ্শন কৰিলোঁ। ইয়াত সকলো ক্ষেত্ৰতে লাইনত থাকিবই লাগিব, শৰাই দিয়াই হওক, নিৰ্মালি লোৱাই হওক, সকলোতে। ইয়াত সকলো লোকেই এনেদৰে থিয় হৈ লাইন পাতি থাকে। সকলো লোকৰ লগতে এই বৃদ্ধসকলেও এনেকেই থাকে। চাওকচোন পৰিৱেশটো কি ধুনীয়া। সকলো ভক্তৰ বিশ্বাসৰ বাবেই সকলো এনেকৈ থিয় হৈ থকাত একো আপত্তিও নাই। শেষত শিখাবাও আহিলে সকলোকে নিৰ্মালি দিবলৈ। আজিলৈ ইমানে।